কি কৈছে ইনভাইট কৰিবা ইদত এই কাৰণ মেডাম যে জানে ইদত বহুত ভাল ভাল খানা বিৰিয়ানী থাকে ন মাতিব হে গাইছ খাব কাৰণে মেডাম জি কিন্তু খাব মাতিলে কিন্তু আমি দুজন যাম কিন্তু তিনিজন মানৰ কাৰণে বনাব লাগিব মেডাম জি চাব আমাৰ মডেল আহি আছে কুইবা Let's go Hey guys, welcome back to my another video. মই ৰাজদীপ বৰা আপোনালোকে চাই আছে ব্লগাৰ ৰাজ ইউটিউব চেনেল। সো গাইস বহুত দিনৰ মূৰত ব্লগটো শ্বুট কৰি আছো এসপ্তাহ মূৰত ভিডিঅ' আহি আছে গাইস একো কৰিবও পৰা নাই তেনেকা ব্লগৰ কাৰণে সো আজি চাব পাৰে এইফালে বুলেটখন লৈ আহিছো কেনেকা লাগছে ক'ব তো এখন লৈ যাওঁ মেডামে বহুত বেছি ভাল পাব আজি কাৰণ বুলেট লৈ গৈছো আৰু মেডামৰ হৈ গ'ল বুলেট ফেভাৰিট গাইস মোক বুলেটে ল'ব কয় মই যদি বাইক লওঁ ফিউচাৰত বুলেটে ল'ব কৈ আছে কিন্তু মই মানে বাইকৰ প্লেনটো অলপ কেনচেল কৰি থৈ দিছো চাই লওঁ কি হয় পাছত গৈ কিনে এইটো ইয়াৰতে কিবা এটা কৰিব লাগিব কৰিলে ডাঙৰ কৰিম নহ'লে বাইকে ল'ব আৰু কিবা এটা চলি আছে মাথাত কিন্তু এইটো বছৰ লাষ্টৰ ফালে হ'ব চাই লওঁ তো চলো মেডামকো কোৱাই নাই মই এইখন যে লৈ আহিছোঁ মেডামকো দেখাওঁ একেবাৰে আৰু গাইছ তেলটো খতম নহ'লে হ'ল আৰু বাকী মাষ্ট হৈ আছে এইটো আদি য়োগী কেনেকুৱা লাগি আছে বেকৰ পৰা কমেণ্ট কৰি জনাব বাকী এইখন গাইছ বিকাৰ কথা আছে বিকাৰ গাইছ মই একদম কৈ দিওঁ এইখন বিকাৰ কথা চলি আছে আস্কিং বেছি নাই ইমান মানে এক পালে ডাইৰেক্ট এইটো মানে কম নহ'ব এক পালে কিন্তু দি দিব গাড়ী চাব পাৰে আৰু ৰানিঙো চাব পাৰে ৰানিংটো মই দেখাই দিছোঁ 42,375 চলি আছে বহুত বেছি মজা হৈ আছে এই হেণ্ডেল বাৰ চেঞ্চ আছে তাৰপিছত ফগ লাইট লগোৱা আছে প্লাছ এফালে এক্সজষ্ট চেঞ্জ কৰা আছে এক্সজষ্টডাল অৰিজিনেলডালো পাব আৰু হেণ্ডেলো অৰিজিনেলডালো পাব গোটেইখিনি চব অৰিজিনেলতে আছে বৰ্তমান মানে লগোৱা আছে যদি কিন্তু এইডাল হেভি লগোৱা আছে এইডালটো নাপায় আপোনালোকে যদি কিনিব যায় এইডাল অৰিজিনেল মানে কিনোতে নাপায় আফটাৰ মাৰ্কেট লগোৱা আছে এইডাল এক্সজষ্ট তাৰপিছত হেণ্ডেল বাকী এইটো বস্তু লগোৱা আছে আৰু পিছৰ টায়াৰ নতুন হয় বাকী চব তেনেকাই আছে বাকী ইয়াৰ লগৰ অৰিজিনেলবোৰো পাই যাব আপোনালোকে 1 লাখ দাম ইয়াৰছে তলত নাহিব এইটো মই লাষ্ট কৈছোঁ আৰু ইয়াতে বাৰ্গেনিং নাই আৰু 42,000 চলা আছে তো আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড আছে কেছত ল'ব লাগিব যদি হয় যদি ক'ব মানে ফাইনেন্স নহ'ব না আমি আৰু দোকানী নহয় না ফাইনেন্স কৰি দিম যে বাকী চব অ'কে আছে চ' এইখিনিয়ে কোনোবাক লাগিলে জনাব বাকী একো নাই এক্সিডেণ্টেল নহয় একো নহয় চব অ'কে আছে চাওক একবাৰ চাৰো চাইডটো মই দেখাই দিছোঁ চাওক কোনোবাক লাগিলে গাইজ ডি এম কৰিব বাকী চব অ'কে আছে চাওক টায়াৰ চাব পাৰে টায়াৰ চলোৱাই নাই বেছি চাওক নতুন টায়াৰ লাগিলে জনাব গাইজ অ'কে গাইজ তাৰ পৰা এতিয়া ওলাই দিলোঁ আৰু ফ্ৰেমটো কেনেকুৱা লাগি আছে কমেণ্ট কৰি জনাওক হাতেৰে ধৰি আছোঁ গাইজ মেডাম যে চাব হা কেনেকুৱা কৰি আছে মানে ৰ'দৰ কাৰণে অশান্তি হৈছে আৰু মেডাম জি হেল্ল' তাত তোৰ ফেভৰেট লৈছোঁ উই বা অঁ এইফালে মেডাম জি হেল্ল' क्या हाल चाल हाँ वेदार केनेका हाँ गरम आহি গ'ল हाँ কিন্তু গৰম চলা পিন্ধি আহিছোঁ যে এইটো দেখোন ঊণৰ চলা বা আৰু এইফালে মেডাম যে বুলেটখন দেখা পাই খুচ হৈ গৈছে দেই সঁচাকৈ বাকী গাইজ আপোনালোক লাগিলে কণ্টেক্ট কৰিব দেই এইখন বিক্ৰী কৰিব না চ' সেই গাড়ীত একো প্ৰব্লেম নাই গাইজ সেইকাৰণে চলাই চাওক টেষ্ট ড্ৰাইভ লওক বাকী গুৱাহাটীৰ যদি বাহিৰৰ পৰা কোনোবাই ল'ব খোজে না তো সিয়াক ঘৰলৈকে যোৱা তেল ভৰাই দিম সেইটো মোৰ ফালৰ পৰা অফাৰ দেই যদি মোৰ চেনেলৰ পৰা আহে আৰু কোনোবাই চ' কি কয় এখন যাব হা মেডামৰ গাইজ ফেভৰেট বাইক আৰু মেডামৰ ৰয়েল এনফিল্ড ফেভৰেটে তহঁতৰ ঘৰতো আছে দেখোন এখন হা সেইখন নচলা কিয় তই মেডামে গাইজ স্কুটি চলাব পৰা হোৱা নাই মৰ্ণিং ৰাইড কৰিলে পাৰা হৈ যাব কি কোৱা মৰ্ণিং ভাই গোটেই ঠাণ্ডা দিনটো মই গোটেইকেইদিন মেডামক কৈছোঁ হা কিয় গাইজ মই গোটেইকেইদিন মেডামক কৈছোঁ মৰ্ণিং ওলাবৰ কাৰণে বাট মেডামে নোলালে এতিয়া গৰম দিন আহি পালে গৰম দিনত হা গৰম দিনত সেইদিনাখনে ৰাতি মই কৈছোঁ গাইজ গৰম দিনত যে গৰম দিনটো আহিলে মেডামে কৈছে মই গৰম দিনত উঠিব পাৰিম আগতে ভ্লগ বনোৱাৰ আগতে ফাৰ্ষ্ট খোৱাৰ কথা কৈছে পাৰ্থা হাউচত যাম তাৰপিছত বেকাৰী দোকান খুলিব ৰাতিপুৱা সেইবোৰ খাব পাৰিম ভাই মেডামে মোৰ লগত খোৱাৰ কাৰণে আহে ওলাই চাওঁ হা নাই মুখখন দেখা কি দেখাব বিচাৰছো সেইটো দেখোন তই কেইবাৰ একচেপ্ট কৰছা ভিডিঅ'ত তই বোলে ভুক্কাৰ মানুহক মই দেখাব ক'ব নালাগে যিটো হিচাপত ম'ম' খাওঁ দোকানত বহি কেনে
জানে চবে গোটেই ভিউৱাৰ্ছে গম পোৱা গৈছে মেডামজি কিমান খাব পাৰে গাইজ এই খালি মই আজিকালি মোক অকলে ওলাব নিদিয়েতো ভ্লগ বনাব মেডামজি যে মই লৈ আহো মই এনেকুৱা নহয় মই প্ৰত্যেকবাৰ মেডামজি কওঁ মেডামে মোক কয় আজিকালি যে ভ্লগ বনাব ওলাও এইগিলা মেডামে কয় কাৰণ খাব পায় আৰু ঘূৰিব পায় মেডামক ঘূৰাই থাকিলে হ'ল আৰু লাষ্টত খাব দিলে হ'ল একবাৰ বাছ হৈ গ'ল গাইজ মানে মেডামজি মানে নোলায় আৰু ৰ'দত আৰু বৰ্তমান গুৱাহাটীত মানে জাগা অলমষ্ট ক্লিয়াৰ কৰিছোঁ কোনোবাই যদি কয় ইয়াতে জাগা আছে তো তাতে যাব পাৰোঁ গুৱাহাটীৰ বাকী এটা জাগা আছে কিন্তু হাতীগাঁৱৰ এইটো তাজমহলটো আছে সেইটো যোৱা নাই আমি মিনি তাজমহল চ' সেইটোতে যোৱা নাই বাকী আৰু এটা দুটা জাগা ওলাব পাৰে চ' গুৱাহাটীত মানে যোৱা জাগাতে যোৱা যাব না এনেকা ছাডেনলি ভ্লগ বনোৱা প্লেন হ'লে চ' মেডামে ক'লো গান্ধী মণ্ডপ যাওঁ মেডামে মেছেজত কি কৈছে তই তাতেই ঘৰ বনাই ল মই কৈছোঁ ম'ম' খাম লগে লগে লাগিছে দেখিছে হা কি ডান্স দেখা তই মই ফোন থলে ভিডিঅ' কেনেকৈ কৰিম দে তই একবাৰ দেখাই দে মোক তই এটা মোক ষ্টেপ দেখাই দে দে মই আছো বুলি ধৰি ল না এনে এটা কিবা তোৰ ভালৰ খিনি দেখাই দে ডান্স ডান্স দেখাব দে মই এনেকা কৰিম তই এনেকা কৰিবি তাৰপিছত হাতটো দে উংলিটো দে তাৰপিছত এনেকা এনেকা এইটো কপল ডান্স হৈ গ'ল তো থচোন ফোনটো তই দে আমি প্ৰেক্টিচ কৰি কেনে দেখাম মোক ডান্স কৰাই মই ডান্স নকৰো মোৰ লাজ লাগে গাইজ মেডামজি অকলে এদিন মই এটা ৰিল বনাই দিম মেডামজি অকলে ডান্স কৰি থাকিব বাকী গাইজ দে আজি ডেটটোৰ কথা কৈ দে কিবা এটা আজি 3 years 6 months গাইজ 3.5 বছৰ মেডামজিৰ লগত কমপ্লিট হ'ল এনেকা লাগে এনেকা কব নেকি যে মই বৰবাদ কৰি দিছো তাই মোক বোলে বৰবাদ কৰিছে কি বৰবাদ হলো মোৰ 3.5 বছৰ আগতে যেতিয়া মই মানে ধৰক মেডামজিক লগ পাইছিলো এই ৰেডমি ফোনটোৱে আছিল নে বাছ এই ৰেডমি ফোনটোৱে আছিল লগত তাৰপিছত মোৰ তাতে এটা বৰ্তমান কেমেৰাও আছে যোনটো মই ইউজ কৰা নাই এইকেইদিন বাকী আইফোনো হৈ গ'ল বাকী মেডামজিক লগ পোৱাতে মোৰ তাতে গাড়ীও নাছিল মেডামজি বাছত লগ কৰিব আহিছিল বাকী এণ্টক এখন আছিল এণ্টকখন বিক্ৰী কৰি দিছো আৰু সেইখন মোৰ নামত নাছিল কিয় এণ্টক লৈ নাহোঁতে বাছত অহা নাছিলো হা ত' বৰ্তমান মোৰ তাতে ক'ব গ'লে কিবা কিবিতো হৈছে বাকী হ'ব আৰু মেডামজি 0ৰ পৰা পাইছো মই হয় না নহয় হা কি ক মই দেখোন বৰবাদ হোৱা নাই এতিয়া তই বৰবাদ হ'ব লাগিল তই বৰবাদ হৈছে হা কি কৈছ দে 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 ক কেতিয়া কৈছো কান্দি খা মা কসম খা মোৰ কসম আইয়া মিছা কথা কয় কেতিয়া মা কসম খাও খা নাই কোৱা দে গাইছ এবাৰ মোক দেখাই দে ড্ৰেছটো দেখাই দিছো মই জোতা পিন্ধি আহিছো কিন্তু তই পিন্ধি আহা নাই তই মোক কৈ থাক তই মোৰ নিউ ক্ৰক্স মই নিপিন্ধুৱে এতিয়া ক কি দেখ ইস্তেনা বহুত বেছি ভাল হয় সেইটো সবে জানে কজে মই এনেকা ছোৱালী কেতিয়াও দেখাই নাই সেইটো তো অবভিয়াসলি এনেকা ছোৱালী মই কেতিয়াও দেখাই আৰু এইটো ভ্লগত যাব ওকে গাইস দম দি কেনে মোক কথা কয় দেখছ না হা কোবলে তোক মই ৰিল দি থাকো তই তো নক কি নকও এনেকৈ ও সা মডেলিং কৰি দেখাই দি তই বোলে মডেলিং কৰিবি এই চাও ও লাস্ট টাইম কৰিছিল ন ইয়াতে এই হেইখিনিত পুরা এইটো টার্নিংত এই গাড়ীখন যে আছে তাতে টার্নিংত দে চল হেৰি পৰি আছে ফটো এটা উঠা দে মডেলিং কৰ এইটো লগত কৰ বাইকৰ লগত গাইস চাব আমাৰ মডেল আহি আছে কইবা বাস লাজ লাগছে নাই লাগা ওয়ান প্লে কি কিয় নমাতাম দেখছা গাইস ভিডিও বনাইছো না 2 প্লেট তো মোমো নুখুৱালে বোলে মোক মাতাই বাদ দিব তাই নামাতে দে এতিয়া এইফালে মোক ঘুৰা ইনশাল্লাহ এই জাস্ট বেছি হোৱা নাই জাস্ট গাইস ভয়েস আইছে নাই মই নাজানো কিন্তু 2 প্লেট মোমো নুখুৱালে বোলে তাই মোকে নামাতে
কি হ'ব সো গাইস আমি এটা বৰ্তমান ইয়াতে আছো বাকি ঈদও আহি আছে সো ঈদ আৰু এসপ্তাহ কি কয় আৰু এক মাহ আছে চাগে কাৰণ কালিৰ পৰা নে পৰহিৰ পৰা শুৰু হৈছে চাগে ৰমজান কিবা এইটো ৰমজান নেকি নহয় নহয় যোনটো ব্ৰত ৰাখে আৰু হেইটো পৰহি নে তাৰ আগদিনা পৰা ষ্টাৰ্ট হৈছে সো কি কৈ আছে ইনভাইট কৰিব ঈদত এই কাৰণ মেডাম যে জানে ঈদত বহুত ভাল ভাল খানা বিৰিয়ানী থাকে ন বিৰিয়ানী থাকে নেকি এইটো গ্যাৰান্টি পোলাওটো থাকব পোলাও চিকেনটো থাকব মানে হেনেকাইটো আইটেমবোৰ থাকে সো মেডাম যে বোলে বহুত খাব দিয়ে ঈদত মইতো আজিলৈকে খসে ঈদ খাব ইনভিটেশন আহে মেডাম জিৰ ঘৰৰ ওচৰৰ পৰাও এবাৰ আহিছিল তাত মোৰো কোনোবা ফ্ৰেণ্ড আছে মানে নিমিলে এবাৰ যদি মিলি যায় যাম কোনোবাই মাতিলে কি কোৱা গাইস মেডাম জি মোক কৈ আছে যে ইয়াতে কৈ দিও বোলে কোনোবাই মাতিলেও মাতা আৰু একমাহ বাকি আছে তাৰ আগত আৰু এবাৰ কম ভিডিওটো ওই বা কোনোবাই পাহৰি যাব পাৰে ন একমাহ আছে হ'ব নে নাই আৰু 27 দিন বা 28 দিন মান আছে চাগে মেডাম জি দেখছ না কোনোবাই পাহৰিও যাব পাৰে কেনে আৰু এবাৰ ক'ব বোলে ঈদ আহাৰ আগে মাতিবহে গাইস খাব কাৰণে মেডাম জি কিন্তু খাব মাতিলে কিন্তু আমি দুজন যাম কিন্তু তিনিজন মানৰ কাৰণে বনাব লাগিব মেডাম জি অকলে খাই দিব দুজনৰ হা হা লাজ নাপাবি যেতিয়া বেলেগৰ ঘৰত যাই ইমান খাবি নো লাজ খাবই মাতিব না তাৰপিছত খাবিয়ে কেনে মানে একো খানাৰ ওপৰত ৰেহাম নাই পুৰা খাবি গাইছ চাওক অলপ গাইছ ভাবি চিন্তি মাতিব যদি কোনোবাই মাতিম বুলি ভাবিছে এই ভিডিঅ'টো চাই কেনে ঈদ খাব কাৰণে অলপ ভাবি চিন্তি মাতিব দেই নহ'লে মেডাম যে দাবাই দিব মই বিস্কুট আনিব গৈছিলোঁ এইখন দোকানত বিস্কুট নাই এইখন দোকানত অনলাইন নাই কিন্তু কিবা খানা দিলে কিন্তু এই আণ্টিটো দিছিল আমাৰ ম'ম' খাব আহিছোঁ গাইছ ম'ম' চাওক 35 পিচ 47 পিচ তামাম টেষ্টি গাইছ এইফালে আমাৰ ম'ম' আহি গ'ল হেল্ল' ম'ম' দেখাই দে আজি ফটো উঠাবি কি দুটা প্লেটৰ গাইছ এইফালে ভৰলৈ এইফালে মেডাম জিক কৰিছোঁ বাই বাই হেল্ল' কি হ'ল ম'ম' কম হ'ল নেকি গাইছ খং উঠি আছে মেডামৰ কাৰণ মই ঢোকেছে জাদা ম'ম' খাই দিলোঁ না অলপমান যা বাই বাই গাইছ মিছা কথা কৈ কেনে বেছি ম'ম' খাই দিছোঁ